এইটো আমাৰ NHM-ৰ NCD চেলৰ আণ্ডাৰত আয়ুষ্মান আৰোগ্য শিবিৰ হয়। আমাক জয়ন্তী ডিষ্ট্ৰিক্ট অফিচৰ পৰা থ্ৰু ব্লক অফিচৰ থ্ৰুদি আমাক খবৰ দিছিলে যে প্ৰতি মাহতে এটাকে হয় 3rd উইক নহয় 4th উইকত এটাকে আয়ুষ্মান আৰোগ্য শিবিৰ পাতিব লাগে, বিশেষকৈ স্পেচিয়েলিষ্ট চিকিৎসকসকলৰ দ্বাৰা। তেতিয়া আমি আলোচনা কৰি পেলাই আমি প্ৰতি মাহৰ শেষৰ শুক্ৰবাৰটো ল'লোঁ আৰু সেই হিচাপতে আমি আজি এই ছেপ্টেম্বৰ মাহৰ এই শেষৰ শুক্ৰবাৰটোত আমি এই আৰোগ্য শিবিৰটো ইয়াতে আমি আজি পাতিছোঁ। আমাৰ এই শিবিৰত বিশেষকৈ আমি এইমছৰ পৰা বিভিন্ন বিভাগৰ চিকিৎসকসকলক আমি আমন্ত্ৰণ জনাই আনিছোঁ আৰু তেখেতসকলৰ উপস্থিতিয়ে আমাৰ এই স্বাস্থ্য শিবিৰটো খুব উপকৃত কৰিছে। লগতে আমাক এই স্বাস্থ্য শিবিৰটোত সহায় কৰাৰ বাবে ব্লকৰ আমাৰ নৱবৈশ্য ডাঙৰীয়া আৰু লগতে আমাৰ জইণ্ট ডিৰেক্টৰ ইনচাৰ্জ হৈ থকা ৰূপলী বাইদেউক মই ধন্যবাদ জনাইছোঁ। আকৌ আমাৰ সক্ৰিয় সদস্য HMC দিলীপ চন্দন ডেকা ডাঙৰীয়াই আমাক ওতঃপ্ৰোতভাৱে সহায় কৰাৰ কাৰণে তেখেতকো মই ধন্যবাদ জনাইছোঁ। ধন্যবাদ। আজি আমাৰ আয়ুষ্মান আৰোগ্য শিবিৰ বুলি আমাৰ NCD বুলি এটা প্ৰগ্ৰেম আছে, তাৰ প্ৰগ্ৰেমৰ আণ্ডাৰতে আজি আমাৰ একচুৱেলি গোটেই ডিষ্ট্ৰিক্টতে পতা হয়। আজি আমাৰ বেজেৰা CHCত নৰ্থ গুৱাহাটী ব্লক PHC আণ্ডাৰত পতা হৈছে আজি। আৰু মই আহি ইয়াত দেখিছোঁ যে আমাৰ যথেষ্ট সংখ্যক এইমছৰ স্পেচিয়েলিষ্ট ডক্টৰ ইয়াতে আহিছে, আমাৰ নিজৰো ডক্টৰ আছে আৰু যথেষ্ট সংখ্যক ৰোগী এতিয়ালৈকে ইয়াতে ৰেজিষ্ট্ৰেশ্যন হৈ আছে। আৰু ইয়াতে স্পেচিয়েলিষ্ট ডক্টৰসকলক আচলতে মেইনলি মতা হৈছে। ইয়াতে আই ডক্টৰ আছে, ENT ডক্টৰ আছে, অৰ্থপেডিক্সৰ আছে, ডেণ্টিষ্ট্ৰি আছে, মেডিচিন আছে। গতিকে প্ৰতিটো বিভাগৰ স্পেচিয়েলিষ্ট ডক্টৰসকলে আজি ৰোগীসকলে তেওঁলোকৰ পৰা দিহা পৰামৰ্শ চিকিৎসা গোটেইখিনি পাব। আৰু এই শিবিৰটোৰ মেইন উদ্দেশ্য হৈছে আমাৰ ডিষ্ট্ৰিক্টৰ যাতে আমি ঢুকি নোপোৱা মানুহ যদি আছে এই শিবিৰবিলাকত আচলতে আহিব বা আমাৰ আশাসকলে মবিলাইজ কৰি আনে। আশা ANM CHO প্ৰতিটো লেভেলতে হৈ আছে আৰু FRU লেভেলত আমি বহল ভিত্তিত পতা হৈছে। আৰু ইয়াতে যদি কোনোবা পেচেণ্ট ইয়াতে চোৱাৰ পাছত ৰেফাৰ কৰিবলগীয়া হয়, সেই পেচেণ্টসকলৰ এইমছে হওক বা GMCত গৈ ট্ৰিটমেণ্ট ল'ব পাৰিব। গতিকে গোটেইখিনি দিশ চাই পেলাই এই শিবিৰবিলাক পতা হৈছে আৰু এইটো মাহে মাহে চলি থাকিব। আমাৰ এইটো ছেপ্টেম্বৰ মাহত আজি প্ৰথম হ'ল, অক্টোবৰত এটা, নৱেম্বৰত এনেকৈ ফেব্ৰুৱাৰীলৈকে আমাৰ প্ৰতি মাহতে এটা এটা এনেকুৱা ধৰণৰ অতি ধুনীয়াকৈ কৰা প্ৰগ্ৰেম আমাৰ চলি থাকিব। আৰু আজি বেজাৰত বৰ ধুনীয়াকৈ পতা হৈছে, দেখি মোৰ বহুত ভাল লাগিছে আৰু আশা কৰিছোঁ গোটেই মানুহখিনিয়ে ইয়াৰ পৰা যথেষ্ট লাভান্বিত হ'ব। অসমবাসী তথা ডিমৰীয়াবাসীৰ বাবে সুখবৰ। কামৰূপ মহানগৰ জিলাৰ সোণাপুৰত স্থাপন ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোম। উপলব্ধ বিভাগসমূহ জেনেৰেল মেডিচিন, গাইনকলজি, জেনেৰেল এণ্ড লেপাৰস্কপিক চাৰ্জাৰী, অৰ্থপেডিক চাৰ্জাৰী, পেডিয়াট্ৰিক্স এণ্ড নিঅনেটলজি, পেলিয়েটিভ মেডিচিন, পেইন ক্লিনিক, ডাৰ্মেটলজি, ENT, ইউৰলজি, দুৰ্ঘটনা আৰু জৰুৰীকালীন সেৱাৰ বাবে 24 ঘণ্টাই উপলব্ধ ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোম। অত্যাধুনিক সা সুবিধাৰে পৰিপূৰ্ণ ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোমত উপলব্ধ ডিজিটেল এক্স-ৰে, 24 আৱাৰ্ছ পেথলজি, ECG, PAC ক্লিনিক, 24 আৱাৰ্ছ RMO ডক্টৰ্ছ। ঠিকনা বৰঘাট, সোণাপুৰ, কামৰূপ মহানগৰ জিলা। যোগাযোগৰ নম্বৰ 8009040080।